চমকপ্ৰদ আকৰ্ষণীয় ফুটবল প্ৰতিযোগিতা। অতি আকৰ্ষণীয় ব্যৱস্থাৰ এখন ফুটবল প্ৰতিযোগিতা, কিন্তু ক'ত? য'ত শ্ৰেষ্ঠ ফুটবল দললৈ থাকিব ট্ৰফিসহ নগদ 1 লাখ টকাৰ আকৰ্ষণীয় পুৰস্কাৰ। অহা 29 আৰু 30 নৱেম্বৰত অনুষ্ঠিত হ'ব দিবা নৈশ এই ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ শুভ উদ্বোধনীত 300 গৰাকী নাচনীৰ দ্বাৰা এটি মনোৰম বিহু নৃত্যৰে উদ্বোধন হ'বলগীয়া এইখন আকৰ্ষণীয় ফুটবল প্ৰতিযোগিতা দ্বিতীয় শ্ৰেষ্ঠ দললৈ আগবঢ়োৱা হ'ব ট্ৰফিৰ সৈতে নগদ 60,000 টকাৰ পুৰস্কাৰ। পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত ডুমনি চকীত অনুষ্ঠিত হ'ব এই ফুটবল প্ৰতিযোগিতা। AIN লাইভৰ আগত আয়োজক সমিতিৰ কি আহ্বান? ভালদৰে এবাৰ শুনক আৰু খেল চাবলৈ আহক। নিউজ ডেস্ক, AIN লাইভ। সেই অনুষ্ঠান পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত অহা 29-30 নৱেম্বৰ আৰু 1-2 ডিচেম্বৰ 2024 তাৰিখৰ পৰা এইখন খেলপথাৰতে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ দিবানৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হ'ব। অহা 29 তাৰিখ শুক্ৰবাৰ বিয়লি 5 বজাত এইখন খেলপথাৰতে আমি 3 শতাধিক নাচনীৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শন কৰিম। পশ্চিম দৰং উন্নয়ন পৰিষদৰ এয়া ব্যতিক্ৰমী চিন্তা যে ক্ৰীড়াৰ লগতে সংস্কৃতিও আমি আগবঢ়াই নিব লাগিব।